নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মই অনুপমা বৰগোহাঁই, এগৰাকী হলিষ্টিক হেল্থ আৰু জীৱন বিষয়ক শিক্ষক। আজি আপোনালোকক মই জীৱন বিষয়ক এটা কাহিনী ক'ব ওলাইছো। আপোনালোকে বাৰু কওকচোন, মানুহে জীৱনত সকলোতকৈ বেছি মানসিক আঘাত বা অশান্তি অনুভৱ কেতিয়া কৰে? যেতিয়া তেওঁৰ বিৰুদ্ধে আনে মিছা অপবাদ ৰচে। বহুলোকে এনে মানসিক অশান্তি সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথো বাছি লয়। বহুতৰ মনৰ মাজত এনে অশান্তিয়ে গুজৰি থাকে, অৱশেষত হিংসাত্মক ৰূপত বিস্ফোৰিতও হয়। সৰহসংখ্যক লোকেই নানা প্ৰকাৰৰ মানসিক ৰোগ যেনে হতাশা, নিদ্ৰাহীনতা, নিজৰ বা আনৰ প্ৰতি ঘৃণা, হীনমন্যতা, বিশ্বাসহীনতা আদিত আক্ৰান্ত হয়। যিসকল লোকে অপবাদ ৰচে তেনে লোকো আচলতে এক প্ৰকাৰ মানসিক ৰোগী। এই মানসিক ৰোগীসকলে এনেদৰে আনলৈ নেতিবাচকতা সংক্ৰমণ কৰে। যিদৰে শাৰীৰিক ৰোগ ৰোধ কৰিবৰ বাবে আমাক এক শক্তিশালী শৰীৰ লাগে, তেনেদৰে মানসিক ৰোগ প্ৰতিহত কৰিবলৈ আমাক এক শক্তিশালী মনৰ প্ৰয়োজন হয়। মই পুনৰ কৈছো, আনক ইটিকিং কৰা, আনৰ বিষয়ে বেয়াকে কোৱা লোকসকল আচলতে মানসিকভাৱে দুৰ্বল একোজনহত মানসিক ৰোগী। শাৰীৰিক অসুখত আক্ৰান্ত ৰোগীক আমি সদায় সহানুভূতিৰ দৃষ্টিৰে চাওঁ আৰু যিমান পাৰো সহায়ৰ হাত আগবঢ়াওঁ। তেনে ৰোগীক সহায় কৰোঁতে সেই ৰোগ যাতে আমালৈ নুহুচৰে তাৰ বাবে আমি সাৱধানতা অৱলম্বনো কৰো। কিন্তু লোকক অপবাদ জাপি, আঘাত দি তৃপ্তি পোৱা মানসিক ৰোগীসকলক আমি সহায় কৰা দূৰৰ কথা, সহানুভূতিৰ দৃষ্টিৰেও নাচাওঁ, বৰঞ্চ এনে লোকক আমি ক্ৰোধৰ দৃষ্টিৰে চাওঁ। কিন্তু ক্ৰোধ নিজেই এক অনিষ্টকাৰী বীজাণু। ক্ৰোধে কেৱল আমাৰ মনৰে নহয়, আনৰো ক্ষতি কৰে, আনৰ মনৰো ক্ষতি কৰে, লগতে আমাৰ শৰীৰৰো ক্ষতি কৰে। গতিকে আনে দিয়া মিছা অপবাদত নিজৰ অনিষ্ট কৰাটো সমীচীন হয় জানো? এতিয়া কথা হ'ল, এনে অৱস্থাত আমি কি কৰা উচিত? এনে লোকক ভালৰি বোলাবলৈ সহায় কৰিম নেকি? নহয়। কাৰোবাক ভালৰি বোলাবলৈ কিবা কাম কৰা বা সহায় কৰাটো মানসিক দুৰ্বলতাৰ লক্ষণ। সহায় সদায় নিস্বাৰ্থ মনোভাৱেৰে কৰিব লাগে। কাৰোবাক সহায় কৰিবলৈ আমাক শাৰীৰিক বা আৰ্থিক বল নালাগে, সহায় কৰিবলৈ কেৱল মানসিক বল লাগে। আমাক অনিষ্ট কৰিব বিচৰা লোকসকলৰ চাৰিত্ৰিক দোষবোৰ আনৰ আগত প্ৰকাশ নকৰাকৈ থকা, সেইসকল লোকৰ বোধোদয়ৰ বাবে প্ৰাৰ্থনা কৰাটোৱে সকলোতকৈ ডাঙৰ সহায়। প্ৰাৰ্থনাই এনে মানসিক ৰোগীসকলক সম্পূৰ্ণ সলনি কৰিব নোৱাৰিলেও আমাৰ মনলৈ শান্তি আনে। প্ৰাৰ্থনাৰ দ্বাৰা আমি এনে লোকক উপেক্ষা কৰিবলৈ শক্তি পাওঁ। উপেক্ষা এনে এক কৱচ, যি কৱচক বাহিৰা কোনো নকাৰাত্মক শক্তিয়ে ভেদ কৰিব নোৱাৰে। গৌতম বুদ্ধৰ নাম শুনিলে আমাৰ মনত প্ৰশান্তিৰ অনুভৱ এই কাৰণেই আহে, কাৰণ বুদ্ধই তেওঁৰ ওপৰত আৰোপ কৰা সকলো অপবাদ, ষড়যন্ত্ৰক উপেক্ষা কৰিব পাৰিছিল। বিলাসবহুল ৰাজকুমাৰৰ জীৱন ত্যাগ কৰি সাধাৰণ ভিক্ষুৰ জীৱন যাপন কৰা গৌতম বুদ্ধৰ ওপৰতো প্ৰবঞ্চক, চোৰ, নৰকৰ কীট আদি নানা ধৰণৰ অপমানসূচক মন্তব্যৰ উপৰিও যৌন ব্যভিচাৰৰ অভিযোগ আৰু ষড়যন্ত্ৰও চলিছিল। কিন্তু কোনো অপমান ষড়যন্ত্ৰত বুদ্ধ বিচলিত হোৱা নাছিল। কৌচমাৰী নামৰ ঠাইত মাগান্দিয়া নামৰ এগৰাকী কামাতুৰ সুন্দৰী নাৰীয়ে বুদ্ধই তেওঁক প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছত সকলোৰে চকুত সেৱা কৰিবলৈ নানা ষড়যন্ত্ৰ কৰিছিল। সেই ষড়যন্ত্ৰৰ কথা জানি শিষ্যসকলে বুদ্ধক সেই স্থান ত্যাগ কৰি অন্য ঠাইত শান্তিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰস্তাৱ দিছিল। কিন্তু বুদ্ধই সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰি শিষ্যসকলক কৈছিল, সমস্যাৰ পৰা পলায়ন কৰিলে সমস্যা অধিক জটিল হৈ পৰে। য'ত সমস্যাৰ সৃষ্টি হয় তাতেই সন্মুখীন হৈ সমাধান কৰিব লাগে। নিন্দা আৰু অপমানৰ সন্দৰ্ভত বুদ্ধই এইদৰেও কৈছিল, যুদ্ধ ক্ষেত্ৰত এটা হাতীয়ে যেনেকৈ সকলো শৰৰ আঘাত সহ্য কৰি আগুৱাই যায়, আমিও তেনেদৰে সকলো আঘাত সহ্য কৰি আগুৱাই যাব পাৰিব লাগিব। পৃথিৱীৰ সৰহসংখ্যক মানুহে উচ্ছৃংখল, তেনেলোকে কাৰো অপমান সহ্য কৰিব নোৱাৰে। কিন্তু সুশৃংখলিত মানুহে সকলো অপমান সহিব পাৰে আৰু সকলোকে চেৰ পেলাব পাৰে। প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে কোনেও সৰহদিন আনৰ বিৰুদ্ধে চিঞৰ বাখৰ কৰি থাকিব নোৱাৰে। মাগান্দিয়াৰ বহুদিন ধৰি কৰা অপমান আৰু কঠোৰ নিন্দা বাক্য শুনিও বুদ্ধই একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এদিন বুদ্ধই মাগান্দিয়াক কৈছিল, হে সুকন্যা,
মই অন্তঃকৰণেৰে তোমাক আশীৰ্বাদ কৰিছো। মই প্ৰাৰ্থনা কৰিছো তোমাৰ সকলো কামনা পূৰণ হওক, তুমি বিজয়ী হোৱা, সফল হোৱা। তোমাৰ প্ৰতি মোৰ অকণো ক্ষোভ নাই, বৰঞ্চ তোমাৰ প্ৰতি মোৰ স্নেহ আৰু শুভকামনাহে আছে। এই শুভকামনাই প্ৰাৰ্থনা। তোমাৰ অন্তৰৰ জুইকুৰা প্ৰশমিত হওক, তুমি শান্ত হোৱা আৰু জীৱনৰ প্ৰকৃত অৰ্থ বুজি পোৱা। বুদ্ধৰ ক্ষমা প্ৰাৰ্থনাই মাগন্ধী আৰু হৃদয় পৰিৱৰ্তন কৰিছিল আৰু বুদ্ধ দৰ্শনৰ অনুৰাগী কৰি তুলিছিল। এতিয়া শুনক বুদ্ধৰ ওপৰত জাপি দিয়া আন এক মিছা অপবাদৰ ঘটনা। চিনচা নামৰ আন এগৰাকী যুৱতীয়ে অৰ্থৰ লোভত বুদ্ধৰ বিৰোধী লোকসকলৰ ষড়যন্ত্ৰত সহায় কৰিবৰ বাবে বুদ্ধৰ শিষ্যত্ব বিচৰাৰ অভিনয় কৰি সঘনে বুদ্ধই শিক্ষাদান কৰাত জেট বনলৈ অহা যোৱা কৰিছিল। প্ৰায় পুৱাৰ সময়ত চিনচা জেট বনৰ পৰা উভতি যায়। কোনোবাই প্ৰশ্ন কৰিলে লজ্জা প্ৰকাশ কৰি কয়, মই নিশাটো তথাগতৰ লগত পাৰ কৰিছো। লাহে লাহে কথাটো বহুতৰ মাজত বিয়পি পৰিল। এদিন চিনচাই পেটত বাচন এটা ভৰাই তাৰ ওপৰত কাপোৰ মেৰিয়াই গৰ্ভৱতী নাৰীৰ বেশেৰে বুদ্ধৰ আলোচনা সভাত প্ৰৱেশ কৰি চিঞৰি চিঞৰি কব ধৰিলে, গৌতম বুদ্ধ, আপুনি মোক এনে অৱস্থা কৰিলে। এতিয়া আপোনাৰ সন্তানক মই ক'ত প্ৰসৱ কৰিম কওক। বুদ্ধৰ শিষ্যসকলে চাই কলে, সেই বুদ্ধৰ শিষ্যসকল, আপোনালোকৰ গুৰুৰ ঘৃণনীয় দিশটো চাওক। চিনচাৰ এনে অবাঞ্ছিত আৰু ঘৃণনীয় আৰম্ভণীয় বুদ্ধ শান্ত হৈ ৰল। তেওঁ মাত্ৰ কলে, সত্য কি তুমি জানা, ময়ো জানো। সত্য সূৰ্যৰ দৰে, সত্য কোনেও লুকুৱাই ৰাখিব নোৱাৰে। সত্যৰ প্ৰকাশ অনিৰ্বাহ্য আৰু অবৈষম্যম্বী। ঠিক সেই সময়তে চিনচাই চিঞৰ বাখৰ কৰি লম্ফজম্ফ কৰোতেই পেটত বান্ধি অনা পাত্ৰটো মাটিত সৰি পৰিল। সকলোৰে সন্মুখত সত্যৰ প্ৰকাশ হল। বুদ্ধই কিন্তু তেতিয়াও চিনচাক শাস্তি বা অপমান কৰাৰ কথা চিন্তা নকৰি কৈছিল, হে কন্যা, এয়া তোমাৰ নিজৰ কাৰ্য নহয় বুলি মই জানো। যিসকল লোকে মোৰ ক্ষতি কৰিবলৈ তোমাক ব্যৱহাৰ কৰিছে, তেওঁলোকে পৰোক্ষভাৱে তোমাৰে ক্ষতি কৰিছে। গতিকে আনৰ বেয়া কথাত কেতিয়াও সহযোগ নকৰিবা। নিজক শুধৰাই লোৱা। তোমাৰ বাবে মোৰ আশীৰ্বাদ আৰু শুভকামনা সদায় আছে। বুদ্ধৰ জীৱনৰ এনে অসংখ্য উদাহৰণ আছে, যিয়ে আমাক সাহস আৰু শান্তি দিয়ে। অপমান বা নিন্দা শক্তিশালীজনেহে সহ্য কৰিব পাৰে। অপমান কৰা সকলক ক্ষমা কৰি শুভকামনা পঠিয়ালে তেওঁলোকৰো বোধোদয় হয়। ক্ষমা, প্ৰাৰ্থনা বা শুভবোধে আন একো কৰিব নোৱাৰিলেও আমাৰ জীৱনৰ আনন্দ আৰু প্ৰশান্তি কেতিয়াও হেৰুৱাব নিদিয়ে। সেয়ে আপোনালোকেও ক্ষমা, প্ৰাৰ্থনা, শুভবোধ, প্ৰেম আৰু ভাল পোৱাৰ অনুশীলন কৰক। আপোনালোকলৈ মই বহুত বহুত প্ৰাৰ্থনা। সকলো কুশলে থাকক, এক প্ৰশান্তিময় জীৱন যাপন কৰক। ধন্যবাদ।